বিধানসভাৰ নিৰ্বাচন সমাগত আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিও এই ক্ষেত্ৰত সাংগঠনিক বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকাৰে আগবাঢ়ি আছে আৰু অনাগত দিনত শক্তিশালী ৰূপত ভাৰতীয় জনতা পাৰ্টিয়ে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু দলৰ এক কাৰ্যকৰ্তা হিচাপে আমিও এই ক্ষেত্ৰত নিজৰ যিখিনি কৰণীয় সেইখিনি কৰি গৈছোঁ আৰু লগতে দলৰ এক একনিষ্ঠ সদস্য হিচাপে যিখিনি দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ববোৰ সুকলমে পালন কৰি গৈছোঁ সকলো মানুহ এটা আশা থাকে মনত সেই আশাটো মই পুহি ৰাখিছোঁ বহু বছৰৰ পৰা গতিকে মই ভাবোঁ দলে যদি মোক সেইখিনি দায়িত্ব দিয়ে মই আগন্তুক দিনত মই দলৰ প্ৰতিনিধি হৈ নিৰ্বাচন অৱতীৰ্ণ কৰিবলৈ সাজু আছোঁ টংলা সমষ্টিৰ যিবিলাক সমস্যাৰ ক্ষেত্ৰত মই জ্ঞাত কাৰণ ইয়াতে মই জন্মগ্ৰহণ কৰিছোঁ মোৰ জীৱনৰ প্ৰায় 58 ইয়াৰ্ছ মই ইয়াত কটাইছোঁ আৰু ইয়াতে মই স্কুলিং কৰা শিমলুগুৰিত মই LP স্কুল পঢ়া গতিকে এইটো অঞ্চলৰ ব্যক্তি হিচাপে মই গোটেইখিনি সমস্যা জ্ঞাত মোৰ ইয়াত বিভিন্ন আন্তঃগাঁথনিৰ সমস্যা আছে শিক্ষানুষ্ঠানৰ কিছুমান সমস্যা আছে খেলুৱৈবিলাকৰ কাৰণে সমস্যা আছে আন্তঃগাঁথনিৰ অভাৱৰ বাবে আমাৰ যিবিলাক নেশ্যনেল লেভেলৰ খেলুৱৈ আছে খেলুৱৈবিলাকে বিভিন্ন ধৰণে সুবিধা নাপায় নোপোৱাৰ ফলত আমি ইয়াত আমাৰ প্ৰতিভা থাকিও আমি সেইসকল খেলুৱৈক আমি উপযুক্ত স্থান দিব পৰা নাই একেধৰণৰ শিক্ষাৰ ক্ষেত্ৰতো আমাক বহুখিনি আন্তঃগাঁথনি দৰকাৰ যদিও এতিয়া চৰকাৰে বহু ধৰণৰ আমাৰ সুবিধা কৰি দিছে চৰকাৰে বিভিন্ন আঁচনি লৈছে আঁচনিৰ জৰিয়তে স্কুল কলেজসমূহৰ ডেভেলপমেণ্ট কৰিছে তথাপি কৰণীয় বহুত আছে আৰু আমি যদি চাওঁ টংলা অঞ্চলটো আমাৰ টংলা কালাইগাঁও অঞ্চলটোত আমি আচলতে এইখিনি অঞ্চলত বিভিন্ন কাৰিকৰী অনুষ্ঠানো পোৱাৰ দৰকাৰ কাৰণ কাৰিকৰী অনুষ্ঠান কাৰণ বহু ধৰণৰ ছাত্ৰ ছাত্ৰীবিলাক আমাৰ এইটো অঞ্চলৰ পৰা ওলাই যায় আমি যে টংলা চহৰখন চাওঁ টংলা চহৰখনত আমাৰ 29খন স্কুল আছে এই 29খন স্কুলৰ ল'ৰা ছোৱালী বাহিৰলৈ যাব লগা হয় গতিকে আমি যদি সেই হিচাপে আমি সুবিধা দিব পাৰোঁ এই ল'ৰা ছোৱালীখিনি ইয়াতে ঘৰতে থাকি পঢ়িব পাৰে একেধৰণৰ ৰাস্তা পদূলিবিলাক যদি চাওঁ টংলা চহৰখন এটা আমাৰ আটাইতকৈ পুৰণি চহৰ আৰু টংলা চহৰখনত এটা সময়ত নলবাৰী ৰঙিয়া সকলো মানুহে বজাৰ কৰিব আহিছিল কিন্তু এতিয়া টংলা চহৰৰ অৱস্থা তথৈবচ গতিকে ইয়াৰ ৰাস্তা পদূলি গোটেইখিনি উন্নয়ন কৰি টংলাখন সৰ্বাংগ সুন্দৰ কৰাৰ মোৰ এটা মনৰ আশা এটা আছে সেই আশাটো পূৰণ তেতিয়া কৰিব পাৰিম যদি দলে আমাক সুবিধা দিয়ে দলে দায়িত্ব দিয়ে আৰু মই সেইখিনি কৰিম বুলি মনেৰে পুহি থৈছোঁ আৰু মই এবিটাৰ চেয়াৰমেন থকা দিনৰ পৰা এইটো অঞ্চলত যিখিনি পাৰোঁ মই অৱদান দি থৈ আহিছোঁ গতিকে অনাগত দিনতো মই সেইখিনি কৰিব পাৰিম বুলি মোৰ এটা আশা আছে কেণ্ডিডেট মোৰ বুলি কথা নহয় যিকোনো এজন কেণ্ডিডেট আহে বিজেপি কেণ্ডিডেট আহিলে আমি ইয়াত শক্তিশালী ৰূপতে আছোঁ আমি যদি লাষ্ট MP ইলেকশ্যনত আমি যিখিনি ভোট পালোঁ তাত যদি আমি 75,000 ভোট পাইছোঁ বৰ্তমানে আমি প্ৰায় 50,000 ওচৰত ভোট পাইছোঁ গতিকে মই ভাবোঁ ইয়াতে আমাৰ শক্তিশালী ৰূপতে আছোঁ আৰু এইটো অঞ্চলত মই ভাবোঁ মানুহবিলাকৰ এটা চেণ্টিমেণ্ট থাকিব নিশ্চয় চেণ্টিমেণ্ট এটা থাকিব লোকেল মানুহ হিচাপত চেণ্টিমেণ্ট এটা থাকিব কাৰণ আমাৰ বিভিন্ন যিবিলাক আমাৰ জনগোষ্ঠী আছে যিবিলাক আমাৰ ইয়াতে সংগঠন আছে সকলো ক্ষেত্ৰৰ লগত এটা আমি সমভাৱ বৰ্তাই চলিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকটো জাতি জনগোষ্ঠী হৈ কাম কৰি আছে গতিকে মই ভাবোঁ যে মানে সেইটো ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি পিছপৰি নাথাকে ঠিক আছে আমি কোনো ধৰণৰ ধৰক এতিয়া ৰিজনেল পাৰ্টি আছে BPF আছে APPL আছে আমি কাকো ক'ব বিচৰা নাই যে তেখেতে শক্তিশালী নহয় সকলো শক্তিশালী হ'লে তাৰ মাজতো আমি আচলতে নিৰ্বাচনৰ যিটো প্ৰতিদ্বন্দ্বিতাৰ যিখন যুঁজ তাত আমি বহু কিন্তু আগবাঢ়ি আছোঁ সেইটো আচলতে আমাৰ হাইকমাণ্ডে ক'ব সেইটো বস্তু কোনটো সমষ্টিত খেলিব নেকি আলোচনা মৰ্মে হ'ব NDAৰ কিন্তু আৰু এটা ভুল ধাৰণা এটা আছে মই এইটো কৈ থওঁ যে কালাইগাঁও সমষ্টিটো টংলা সমষ্টি নহয় এইকাৰণে নহয় পূৰ্ব কালাইগাঁও যিটো সমষ্টি আছিল তাত দুটা মণ্ডল আছিলে দুটা আছিলে কালাইগাঁও আৰু আমাৰ মুদৈগুৰি কালাইগাঁও সমষ্টিটো কালাইগাঁও যিটো মণ্ডলটো সম্পূৰ্ণভাৱে চিপাঝাৰ ভেৰগাঁও আৰু মঙলদৈত ভাগ হৈ গ'ল থাকিলে মাত্ৰ মুদৈগুৰি মণ্ডলটো এতিয়া বৰ্তমানৰ মুদৈগুৰি মণ্ডলৰ যিখিনি বুথ বা যিখিনি আমি পুলিং ষ্টেচন বুলি কওঁ সেইখিনিহে কালাইগাঁৱৰ আমাৰ টংলা সমষ্টিৰ ভিতৰত সোমাইছে টংলা সমষ্টিত বৰ্তমান 239টা আছে আমাৰ পুলিং ষ্টেচন সেই পুলিং ষ্টেচনৰ ভিতৰত 99 পুলিং ষ্টেচনে মাত্ৰ মুদৈগুৰিত আছে বাকীখিনি কিন্তু এই টংলা অঞ্চল এইখিনি অঞ্চলত গোটেই সিঁচৰিত হৈ আছে গতিকে পূৰ্বৰ কালাইগাঁও সমষ্টিটো টংলা সমষ্টি নহয় গতিকে টংলা সমষ্টি এটা সম্পূৰ্ণভাৱে নৱগঠিত সমষ্টি
আৰু ইয়াত আমাৰ ননৈ চেৰপাঙৰ মাজুলী চাহ বাগিচাৰ পৰা আৰম্ভ কৰি আপ টু ৰামহৰিলৈকে এইখিনি সিঁচৰিত হৈ আছে। তো সকলো ৰাইজকে শুভেচ্ছা দিলোঁৱেই। আৰু ৰাইজে আমি জানো ৰাইজৰ কাৰণে আমাৰ বৰ্তমানৰ স্বনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ আমাৰ দলীয় সভাপতি শ্ৰদ্ধা দিলীপ শইকীয়াদেৱৰ নেতৃত্বত দলটোৱে যিখিনি কাম কৰি গৈছে সেইখিনি কাম সকলোৰে অৱগত। আৰু যিখিনি এতিয়া আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি চৰকাৰখনে কৰিছে আজি আমি সেইবাবেই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈছোঁ। কাৰণটো সেইটোৱে, কাৰণ তেখেতে যিবিলাক দূৰদৰ্শী ভাৱধাৰাৰে যিখিনি কাম কৰি গৈছে ইমান দিনে যিমান চিফ মিনিষ্টাৰ আহিলে কোনো সেইখিনি কথা চিন্তা কৰা নাছিলে। গতিকে এই ক্ষেত্ৰত ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুতে বহুত কথা ক'ব পাৰে, কিন্তু ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন পুনৰবাৰ অসমলৈ আহি মুখ্যমন্ত্ৰী ৰূপে আমাৰ হিমন্ত বিশ্ব শৰ্মাই আহিব। আৰু দলীয় হিচাপত আমি চাওঁ দিলীপ শইকীয়াদেৱেও দলৰ সংগঠনৰ ক্ষেত্ৰত বিভিন্ন ধৰণে কাম কৰি গৈছে আৰু এই কামবোৰে আমাৰ দলটোক আৰু অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাবলৈ সক্ষম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।